আজি আমি ঠিক আগৰ দৰে যাব ওলাইছোঁ, কিন্তু আজি আমি এটা ব্যতিক্ৰমী ৰূপত। আজিলৈকে আমি ব্লগ ষ্টাৰ্ট কৰা নাছিলোঁ, কিন্তু আপোনালোকক আমি দেখাব বিচাৰোঁ আমি কি ধৰণে ক'ত যাওঁ, কি ধৰণে আৰু কেনেকৈ যাওঁ, আমাৰ বেডিংছ পাতিবোৰ কেনেকুৱা, কি কি আছে। ইয়াত আমাৰ কাপোৰ আছে, কাপোৰৰ বেগ, শ্লিপিং বেগ, লগতে আছে কল আৰু কিবা কিবি, আৰু আমাৰ দুটা কেমেৰা, য'ত এটা ভিডিঅ' কেমেৰা আৰু এটা আমাৰ ষ্টিল নিকন 750D। আমি দেখাম ক'ত যাওঁ, আহক আমাৰ লগত। আমাৰ বেডিং পত্ৰ, কান্ধত, হাতত ছাতি, ট্ৰাইপড, লগত মানুহ লৈ পেলাই আমি ওলাইছোঁ যাত্ৰালৈ। আমাৰ লগত আৰু বহুত কিবা কিবি আছে, আমি নেদেখাওঁ এতিয়া। আমি বৰ্তমান ওলাইছোঁ। মোৰ লগত দেখিছে আমাৰ এজন মহান ব্যক্তি আছে, আৰু লগতে আমাৰ দাদা দুজন আছে, দুগৰাকী পিনে আছে। বাকী আমি আপোনালোকৰ মাজলৈকে আহিম, অতি সোনকালে দেখাম আমি ক'ত গৈ আছোঁ, কি ধৰণে গৈ আছোঁ। এইটো এটা ডাইলগ বুজিছে। আমি গৈ আছোঁ এতিয়া গুৱাহাটীৰ ৰাজপথবোৰ এনেকুৱা লাগে কেতিয়াবা ৰাতিপুৱা নহ'লে মানুহবোৰ উঠি আহি পেলাই হৈছে আৰু ভাল লাগিব খেতি বাতি একদম। আমি বৰ্তমান এই জেগাখিনিৰ নাম নাজানো, আমি কি পাইছোঁ। প্ৰায় 2 বছৰেই হ'ল আমি ইয়ালৈ অহা। মোৰ লগত আছে আমাৰ টপমষ্ট লিডাৰ, আমাৰ গেঙৰ দাদা। নমস্কাৰ। নমস্কাৰ। দৰ্শকসকলক আমি কি ক'ব বিচাৰোঁ, কি ক'ব পাৰোঁ এইখিনি সময়ত? তাকে লকডাউনৰ কাৰণে যোৱা 2 বছৰ ধৰি আমি ঘৰত যেনেকৈ আবদ্ধ হৈ আছিলোঁ, তেনেকৈ কেতিয়াও ভবা নাছিলোঁ যে ইমান সোনকালে আমাৰ এনেকুৱা এটা ট্ৰিপ আমি প্লেন কৰিব পাৰিম। 2 বছৰ মেঘালয় অহা নহ'ল আমাৰ। মেঘালয় যিহেতু নেকি আমাৰ কাৰণে এটা প্ৰিয় জেগা, আৰু পাহাৰ আমি চাই ভাল পাওঁ। গুৱাহাটী ইমান ভিৰ ভাৰতকৈ আমি ওলাই যাওঁ কেতিয়াবা মেঘালয়ত গৈ অলপ শনিবাৰ ৰবিবাৰ থাকোঁ, কিন্তু যোৱা 2 বছৰ আমি গুৱাহাটীতে সময় কাটিব লগা হ'ল, আৰু সেইকাৰণে আমি নাহিলোঁ। সেইকাৰণে হঠাৎ পূজা বন্ধত আমি যোৱাৰ সিদ্ধান্ত ল'লোঁ। দেৱজিৎ, ভাইটি, ৰিকি আৰু জয়ন্ত মোৰ লগৰ, আমি ডিচাইড কৰি আহিলোঁ। আজি আমি গৈ আছোঁ। ক'ত যাওঁ আমি সেইটো নকওঁ, আমি একেবাৰে শেষত যেতিয়া আমাৰ এই ভিডিঅ'টো শেষ হ'ব তেতিয়া আমি লোকেশ্যনটো ক'ম। তাৰ আগতো হয়তো ক'ব পাৰোঁ আমি, যদি ভাল লাগে। সেইটো চবৰে কাৰণে ছাৰপ্ৰাইজ হয় এইটো। আমাৰ লগত থাকিব, ভিডিঅ'ৰ শেষলৈকে থাকিব আমাৰ ৰিকি ডাঙৰীয়া, আমাৰ তপব্ৰত চেত্ৰী দাদা। আপোনাৰ মনৰ অনুভৱটো ব্যক্ত কৰক যে এই বৰষুণৰ বতৰত। বতৰ মানে আজি মেঘালয় বুলি যাক কয়, সঁচাকৈ মেঘৰ আলয়। চৌপাশে আপোনাৰ মেঘ হৈছে, অলপ অলপ ড্ৰিজেল দিছে, লাইট শ্বাৱাৰ হৈছে। আপুনি আগত দেখা পাব, আপুনি গ্লাছবিলাকত দেখা পাব গোটেই শ্বাৱাৰ ভৰ্তি হৈছে। আজি বহু বছৰ পিছত, 2 বছৰ পিছত আহিলোঁ আমি। লাগিছে বহু বছৰে ধৰি লওক, কিন্তু বহু বছৰ পিছত অহা যেন লাগিলেও আজি বহু বছৰ পিছত মাজতে মেঘালয় আহিলোঁ। আজি মেঘালয়ৰ একচুৱেল যাক বোলো সোৱাদটো কয়, সেই সোৱাদটো আজি মেঘালয়ত আহি এইটো লাগিছে। আমি আৰম্ভণিতে আমাক ইমান ধুনীয়া লাগি আছে, এতিয়া লাইট ড্ৰিজেল, লাইট অলপমান শ্বাৱাৰ হৈ আছে। এই সময়ছোৱাত আজি আৰু বেছি একো নকওঁ, এইখিনিত কৈছোঁ ট্ৰিপটো এনজয় কৰি আছোঁ, আৰু বহুতখিনি এনজয় কৰিবলৈ আছে। আৰু ডেষ্টিনেশ্যন, যোনটো ডেষ্টিনেশ্যনত আমি গৈ আছোঁ, সেই ডেষ্টিনেশ্যনটো আৰু বহুত ধুনীয়া। চ' ষ্টে টিউন এণ্ড প্লিজ কিপ ৱাচিং। এতিয়া আমি বৰষুণৰ মাজতে আছোঁ বৰ্তমান, অকণমান বৰষুণত ভিজি দিছোঁ। অকণমান এপিনে সিপিনে মূৰ ঘূৰালে দেখা পাব কি ধৰণৰ বতৰ বৰ্তমান ইয়াত।
প্ৰায় আমি বহুখিনি দূৰ আহি পাইছোঁ আমাৰ ঘৰৰ পৰা গুৱাহাটীৰ পৰা ইয়াত দেখিছে গাড়ীবোৰ আহি আছে গৈ আছে শ্বিলং ঘূৰিব ওচৰতে এখন দোকান আছে সেই দোকানখনত আমাৰ ছিনিয়ৰ দাদাজন মানে জয়ন্ত দাদা তাত গৈছে সময় প্ৰায় 11:10 আৰু আমি এতিয়া পাইছোঁ আপাৰ শ্বিলং আৰু আপাৰ শ্বিলঙৰ ইয়াতে আমি ML05 কেফেখন নাপালোঁ তাত আমাৰ আজি মৰ্ণিং ব্ৰেকফাষ্ট কৰাৰ কথা আছিলে বন্ধ আছে তো ইয়াত আমি ভাবিছোঁ অকণমান ৰোড ছাইড আমাৰ ইয়াতে গুমটিৰ নিচিনা বনাই আণ্টিয়ে আমি ইয়াতে চাহ খাই আকৌ আমি ৰংজেঙৰ ৰাস্তাৰে আমাৰ পিছফালে ৰংজেঙৰ ৰাস্তা নংষ্টইন এইপিনে লেফ্টত যাব চেৰাপুঞ্জী আমি যাম আপোনালোকক দেখাম কোনফালে যাওঁ ৰংজেংটো আমাৰ তাতে এইটো কি আকৌ বলক না ৰৈছোঁ এতিয়া বৰ্তমান আপাৰ শ্বিলঙৰ পৰা আহি প্ৰায় 20 কিলোমিটাৰমান আহিলোঁ আহি পেলাই আমি ৰৈছোঁ নংষ্টইন বাইপাছ ইপিনেৰে যায় তুৰালৈকে যায় ৰাস্তাটো বহুত ধুনীয়া হয় বাইক ৰাইডাৰ্ছৰ কাৰণে যদি আহে তেওঁলোকে যিসকলে আহিছে তেওঁলোকে গম পাব আৰু যিসকল অহা নাই মই তেওঁলোকক কৈ আছোঁ এই ৰাস্তাটো বাইক ৰাইডাৰ্ছসকলৰ কাৰণে বেষ্ট ৰোড বুলি ইতিমধ্যে মই আৰু আমাৰ সকলোখিনিয়ে ভাবিছোঁ চাব পাৰে ৰাস্তাৰ কোৱালিটি আৰু ৰাস্তাৰ কাৰ্ভছ ইট ইজ ভেৰি সেক্সি ৰোড কাৰ্ভছ আৰ কাৰ্ভছবোৰ বহুত ভাল লাগে বুজিছে মই ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চলৰ নৰ্থ ইষ্টৰ প্ৰায় কেইখন ষ্টেট ভিজিট কৰিছোঁ বাইক ৰাইড কৰিছোঁ চ'ল' মাৰিছোঁ ডুৱেট মাৰিছোঁ স্কোৱাডত গৈছোঁ এণ্ড গ্ৰুপছত গৈছোঁ কিন্তু মই এই ৰাস্তাটোত যেতিয়াই আহিছোঁ তেতিয়া আমি 4জন একেলগে আহিছোঁ আৰু আজিলৈকে যিমান ট্ৰেভেল কৰিছোঁ আজিলৈকে ব্লগ ষ্টাৰ্ট কৰা নাছিলোঁ কিন্তু এইটো মোৰ প্ৰথম ব্লগ হয় আপোনালোকে সঁহাৰি জনাব ভাল লাগিব মই আপোনালোকক ডিটেইলছ
যিখিনি ডিটেইলছ জনাব লাগে মই সেইখিনি জনাম ক'ত কেনেকৈ কি কৰিব লাগে মেঘালয় আহিব লাগিলে কি ধৰণে পাছ ল'ব লাগে কি ধৰণে আপলোড কৰিব লাগে ফটো সেইখিনি আপোনালোকে জানিব এটা এপ্লিকেশ্যন আছে মেঘালয় টুৰিজমৰ এপ্লিকেশ্যনত গৈ ইনভাইটেশ্যনত যাব লাগে বাকীখিনি প্ৰচিডিউৰ মই ক'ম আপোনালোকক যদি আহে এই ভিডিঅ'টো মোৰ ফাৰ্ষ্ট ভিডিঅ' আকৌ এবাৰ কৈছোঁ আপোনালোকে সঁহাৰি জনাব ভাল লাগিব মই আপোনালোকৰ মাজত আকৌ ট্ৰেভেল ভিডিঅ'ছ মই লৈ আহিম তো এতিয়া আমি ৰাস্তাত ৰৈছোঁ এই ভিউটো চাবলৈ ৰৈছোঁ আৰু ভিউটো আপোনালোকে আহিলে বহুত ভাল পাব চাই আমাৰ Antisa sana kena আমি বৰ্তমান নংষ্টইন পালোঁ আৰু নংষ্টইনৰ ইয়াতে আমি ৰৈছোঁ ইয়াত আমি আমাৰ লাঞ্চৰ বাবে আমি ইয়াত ভাল ৰেষ্টুৰেণ্ট বিচাৰি আছোঁ ঠাইখিনি বিশেষ বেয়া নহয় জনবহুল এৰিয়া হয় ইয়াত প্ৰায় বহু সংখ্যক মানুহে আছে আৰু আমি এতিয়া ৰেষ্টুৰেণ্ট বিচাৰি গৈ আছোঁ কি হৈ আছিল ৰবিংটো অফ হৈ আছিলে সেইকাৰণে তাৰমানে ফোনটো নহা নাই আমি বৰ্তমান নংষ্টইনৰ এইখিনি নংষ্টইন পাইছোঁ আৰু নংষ্টইনৰ ইয়াতে আমি ভাল ৰেষ্টুৰেণ্ট বিচাৰি আছোঁ য'ত আমি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব পাৰোঁ আমি লাঞ্চটো কৰিব পাৰোঁ ইয়াতে আৰু সেয়া আমি ওচৰত এখন আছে ডেৰিয়ান ৰেষ্টুৰেণ্ট ৰামচি যি আমি পাইছিলোঁ মেপত কিন্তু আমি বিচাৰি ইয়াতে বহুখিনি দূৰ ইয়াত টাইম পাছ কৰা হ'ল ইয়াত চাই লওঁ কি হয় কেনেকুৱা ধৰণৰ খানা বনাই কি হয় আমি আগত ভিতৰত যাওঁ গৈ আহি আমি পূৰা নংষ্টইনত বিচাৰিলোঁ আমি হোটেল বিচাৰি ভাল ৰেষ্টুৰেণ্ট ইয়াত নাই আচলতে আৰু যিখন আছিলে সেইখন বন্ধ আছে প্ৰায় আমি আধা ঘণ্টা নংষ্টইনৰ চিটিখন ঘূৰি আমি এজন চিনাকি ওলালে এই তেখেতৰে এই ৰেষ্টুৰেণ্টখন হয় আপোনাক খোজকাঢ়ি কেনেকুৱা লাগিছে দাদা আমি আমাৰ মেনুখন চাই আছোঁ কি খোৱা যাব কি পোৱা যাব খোজকাঢ়ি কেনেকুৱা লাগিলে খোজকাঢ়ি কেনেকুৱা লাগিছে বঢ়িয়া লাগিছে পেটৰ ভোক লাগি আছে এইপিনে ৰাতিপুৱাৰ পৰা খাই আহিছোঁ যদিও এটা ঠাই পোৱাৰ পিছত ৰখাৰ পিছত ভোকটো বেলেগ ধৰণৰ হয় আৰু যিসকল দৰ্শকে নংষ্টইন বা মাফানলুৰ বা নংফনাম আহিব বিচাৰে তেওঁলোকে জানি থোৱা উচিত যে যদি নংষ্টইন আহে
তেনেহ'লে ৰাস্তাত যদি ভাল ধাবা পায় বা ৰেষ্টুৰেণ্ট পায় তাত খাই আহিলে বেছি বেটাৰ হয়। ইয়াত আমাৰ গুৱাহাটীৰ পৰা হওক বা বেলেগ ঠাইৰ পৰা হওক অহা মানুহখিনিৰ কাৰণে অলপ অসুবিধাও হ'ব পাৰে। সেইবাবে আপোনালোকে এটা কাম কৰিব, বাহিৰতে খাই আহিব, বেছি সুবিধা হ'ব। ইয়াত আহিলে আপোনালোকে বিচাৰি থাকিব লাগিব আৰু সৰু ঠাই নহয় এইখিনি যে অকণমান দূৰতে গৈ অকণমান পাম আমি গুৱাহাটীৰ দৰে এখন ৰেষ্টুৰেণ্টৰ পিছত এখন ৰেষ্টুৰেণ্ট। ইয়াত তেনেকুৱা নহয়। ইয়াত আচলতে এখন ৰেষ্টুৰেণ্ট ইয়াতে আছে আৰু এখন অলপ দূৰত আছে আৰু এখন এইপিনে আছে প্ৰায় 300 মিটাৰ্ছ বা 500 মিটাৰ্ছ দূৰত হ'ব আৰু এইপিনে এখন আছে প্ৰায় এইপিনেও 200-300 মিটাৰ দূৰত। এতিয়া ওপৰৰ পৰা এটা ভিউ দেখাম নিউ নংষ্টেইনৰ ষ্টপেজৰ পৰা। সেয়া দেখিছে শাৰী পাতি টেক্সিসমূহ ৰৈ আছে। সুন্দৰ পৰিৱেশ। মই ভিতৰলৈকে গৈছোঁ। এই ৰেষ্টুৰেণ্টখনৰ দৃশ্য হৈছে এয়া। ইয়াত কি পায়, জুচ আইটেম এইবোৰ পায়। এইবোৰ আমাৰ দৰকাৰ নাই। এতিয়া ভোক লাগি আছে, আমাক ভাত লাগে, চাউল লাগে আৰু আমাক দাইল লাগে। এয়া আমাৰ বহু কষ্টৰ পিছত আমাৰ দুপৰীয়াৰ আহাৰটো হ'ল। এতিয়া আমি আমাৰ যাত্ৰা অভিমুখে ৰাওনা হৈছোঁ। মানুহক ক'ব পাৰিম এতিয়া ক'ত খাব লাগে, ক'ত খাব লাগে আমি কৈ আছোঁ। নংষ্টেইন আহিলে আপোনালোকে খোৱা যোগাৰটো বাহিৰতে কৰি আহিব। নংষ্টেইনৰ ভিতৰত আপোনালোকে ইমান ভাল খাদ্য খানা নাপায়। নহ'লে দুটা ৰেষ্টুৰেণ্ট আছে, এখন এৰোমা, এখন ৰেড কোৰাল। যদি আপোনালোকে আহি তাতে খবৰ বন্ধ পাব পাৰে, আগতে খবৰটো লৈ ল'ব যেতিয়া আহে। এতিয়া আপোনালোকক বিপদত নেপেলাওঁ। আপোনালোকে আগতে ক'ৰবাত ধাবা পালে ৰাস্তাত খাই আহিব পাৰে। আৰু এটা বস্তু নাপাহৰিব, যদি ধাবা পায় তেনেহ'লে ধাবাই আহিব। আৰু এটা বস্তু নাপাহৰিব, ভাত খোৱাৰ পিছত তামোল খাব নাপাহৰিব। সেইটো মেইন। এতিয়া আমি আপোনালোকক ৰাস্তা দেখাম। আমুল দ্য টেষ্ট অফ ইণ্ডিয়া, তামুল দ্য টেষ্ট অফ আছাম। তামোল দ্য টেষ্ট অফ নৰ্থ ইষ্ট। অলপ বনাই দিব লাগে নিজৰ। এতিয়া আপোনালোকক ৰাস্তা দেখাম। আমি গৈ আছোঁ এতিয়া প্ৰায় 10 কিলোমিটাৰ ৰাস্তা। মই বেক কেমেৰাত দেখাই আছোঁ ৰাস্তাটো কেনেকুৱা হয়। বহুত বেয়া ৰাস্তা। অলপ আগত ভাল আছে বুলি শুনিছোঁ, ৰাস্তাটো ভাল হয় বুলি। এতিয়া মই দেখাম। নাই ইয়াত আজি আমাৰ এজন বিশিষ্ট অতিথি আছে। তেওঁ লোকেশ্যন চেঞ্জ কৰি আছে, অকল লোকেশ্যন চেঞ্জ কৰি আছে। এতিয়া ইয়াত সৰু সুৰা এখন ফিল্ড আছে য'ত গাড়ী ৰখাই পিকনিক হয়। ইয়াত পিকনিক কৰে। তলত নিজৰা আছে, মানুহ ইয়াত পিকনিক খাব আহে। নিজৰাৰ শব্দ আপোনালোকে শুনা পাব অলপ তলতে ডাঙৰ। আমি যাম নিজৰালৈকে যাম, আমি নদীলৈকেও যাম, আপোনালোকক দেখাম। বুলি পেলাই এটা ঠাই আমাৰ জয়ন্ত দাদা, আমাৰ ব্লগৰ ফাৰ্ষ্ট ব্লগৰ। আমি বহুত ঘূৰিছোঁ কিন্তু আমি আজিলৈকে ব্লগ কেতিয়াও বনোৱা নাই, হয়নে? ৰাইট। আমি এই যিটো আমাৰ ব্লগ হয় আপোনালোকে চাব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আকৌ পাই থাকিব।
বৰ্তমান আহি পালোঁ আমাৰ নিৰ্ধাৰিত আমাৰ লক্ষ্যত নংনাম ৰিভাৰ আইলেণ্ড। ইয়াৰ পৰা প্ৰায় বেছি দূৰ নহয়, 500 মিটাৰ্ছ। ইয়াৰ পৰা 500 মিটাৰ্ছমান দূৰত হ'ব। ঠাণ্ডা লাগিছে সেইকাৰণে মুখৰ মাত ওলোৱা নাই। আমি যিটো কটেজত এতিয়া থাকিম, সেই কটেজটো নামটো মোৰ মনত নাই। ইয়াত বেনাৰ এখন আছে, সেই বেনাৰখনত লিখা আছে। ঠাণ্ডা লাগিছে, ইমান ঠাণ্ডা লাগিছে, তামোল খাই আছোঁ, গৰমো উঠা নাই, লগত কপি আছে ৰিম খাকি RIM ৰিম কি HKI নাই, সিহঁতৰ অলপ নামবোৰ কিবা বেলেগ ধৰণৰ। লাহে লাহে আমি যাম, আগুৱাই যাম। কেম্পেৰিয়া এয়া নংনেম। প্ৰকাণ্ড এৰিয়া এটাৰ মাজত মাত্ৰ এটা ঘৰ, আৰু আমি আজি ৰাতি সেই ঘৰটোতে থাকিম। এই ঘৰটোতে আজি ৰাতি আমি থাকিম, আৰু তাত বনফায়াৰ হ'ব আৰু বহুত কিবা কিবি হ'ব। এতিয়া ঠাণ্ডা লাগিছে। পিছফালে যিটো ঘৰ আছে, সেই ঘৰটোতে আজি ৰাতি আমি থকাৰ ব্যৱস্থা হৈছে। আৰু এতিয়া ঠাণ্ডা লাগিছে, ইমান ঠাণ্ডা, গাড়ীৰ ভিতৰত ইমান গম নাপায় কিমান ঠাণ্ডা। बाइक भी तो नहीं दिखा। এতিয়া বৰ্তমান আমাৰ ৰাতিৰ ডিনাৰৰ সময় হৈছে। প্ৰায় এতিয়া সময় কিমান হ'ল, 8:30 বাজিছে। এতিয়া আমাৰ অকণমান দেৰি পিছত আমাৰ ডিনাৰ আহি আছে, আৰু ডিনাৰৰ বাবে আমি ইয়াত ৰ'বলগীয়া হৈছে। আচলতে বাহিৰত ইমান ধুনীয়া পৰিৱেশ, ইমান কুঁৱলী মেঘ, মই দেখাব চেষ্টা কৰিম। ইমান ধুনীয়া মেঘ আহিছে, যদি মোৰ কেমেৰাই কেপচাৰ কৰিব পাৰে। আমি বেছি সময় মোবাইলতো চাৰ্জ নাই বৰ্তমান, মোবাইল চাৰ্জ দিব লাগিব, বেছি সময় নাথাকোঁ বাহিৰত। আমি ভিতৰত যাম, বহুত ঠাণ্ডা লাগি আছে ইয়াত। আৰু আমি অহা কাইলৈ ৰাতিপুৱা আপোনালোকক সকলোখিনি দেখুৱাম, আমি ক'ত যাওঁ, কি কৰোঁ, কেনেকৈ আমি আহিছিলোঁ, আমি সকলোখিনি ডিটেইলছ ক'ম। আমাৰ লগত কোন কোন আছে, কি ধৰণে আহিছোঁ, সকলোখিনি আপোনালোকে জানিব। মাত্ৰ অহাকালি ৰাতিপুৱাৰ সূৰ্য উদয় হ'ব দিয়ক, আৰু সূৰ্য উদয় হোৱাৰ পিছত আমি আমাৰ গন্তব্যস্থলীলৈ অন্য নাম হ'ব